हेलो स्टूडेंट्स, वेलकम टू माय एसएम स्टूडियो यूट्यूब चैनल। तो आज भिडिओ সেইসকল ষ্টুডেণ্টৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ যিসকল ষ্টুডেণ্টে এইবেলি অৰ্থাৎ 2026 তোমালোকৰ মেট্ৰিক পৰীক্ষা পাছ কৰিছে আৰু 2026 তোমালোকৰ মাজৰ পৰা যিসকল ষ্টুডেণ্টে এইচএছ অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী তোমালোকৰ এক্সাম পাছ কৰিছে আৰু যিসকল ষ্টুডেণ্টে তোমালোকৰ মাজৰ পৰা স্কুটি বিচাৰি আছে যে স্কুটি আচলতে কিমান পাৰ্চেণ্টত দিব, ঠিক আছে, বাণীকান্ত কাকতি তোমালোকৰ এৱাৰ্ডটো। আৰু তোমালোকৰ মাজৰ পৰা যিসকল ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছে আৰু তেওঁলোকে ভাবি আছে যে লেপটপ কেতিয়া পাম বা তোমালোকৰ কিমান পাৰ্চেণ্টত লেপটপ দিব, ঠিক আছে, তোমালোকৰ এইটো আনন্দৰাম বৰুৱা এৱাৰ্ড তোমালোকৰ কিমান পাৰ্চেণ্টত দিব, ঠিক আছে, এইবেলি মই তোমালোকক আজি গোটেই ডিটেইলছ আলোচনা কৰাই দিম, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, ঠিক আছে। তো এই SSEB বোর্ডে আমাক কি আপডেট দিছে আমি এইটো জানিম। প্ৰথমে তোমালোকক ইয়াতে ওপৰত দিছে বেস্ট অন দ্য লেটেষ্ট আপডেটস ফ্ৰম দ্য গভৰ্নমেণ্ট অফ আসাম এণ্ড দ্য ডাইৰেক্টৰেট অফ হায়াৰ ছেকেণ্ডাৰী, ঠিক আছে, for the 2026 academic cycle, ঠিক আছে। The criteria for both prestigious award have been finalized with a uniform 80% benchmark for the Dr. Banikanta Kakoti Merit Award, ঠিক আছে। তোমালোকক বাণীকান্ত কাকতিৰ যিটো আপডেট আছিলে ৰুলছ যিটো আছিলে এইটো আমি পঢ়ি শুনাম, ঠিক আছে। প্ৰথমত কি দিছে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2026 স্কুটি স্কিম, তোমালোকে এইবোৰ পঢ়ি ল'বা, ঠিক আছে। তোমালোকক মেইন কথাখিনি মই কৈ দিছোঁ যে তোমালোকৰ এইবেলি কিন্তু ল'ৰা আৰু ছোৱালীৰ কাৰণে 80% লাগিব, ঠিক আছে। তোমালোকে এইটো পঢ়ি ল'বা, মই কৈ দিছোঁ অসমীয়াত। তাৰপিছত প্ৰিভিয়াছ ইয়াৰ্ছত আমাৰ যি ছিষ্টেম আছিলে প্ৰিভিয়াছ ইয়াৰ্ছত, ঠিক আছে, প্ৰিভিয়াছ ইয়াৰ্ছত আমাৰ ল'ৰাৰ কাৰণে আছিলে 75 আৰু ছোৱালীৰ কাৰণে আছিলে আমাৰ 60%, ঠিক আছে। কিন্তু এইবেলি কিন্তু 80% ল'ৰা আৰু ছোৱালীৰ কাৰণে বোথ দুয়োজনৰ কাৰণে 80% লাগিব, ঠিক আছে। তাৰপিছত আৰু এটা ইয়াত কনক্লুজন দিছে, আমাক এটা NB দিছে, তোমালোকে পঢ়া ষ্টুডেণ্টছ হু পাছ থ্ৰু কি কৈছে ষ্টুডেণ্টছ হু পাছ থ্ৰু ৰিএপিয়াৰেঞ্চ অৰ বেটাৰমেণ্ট, যিসকল ষ্টুডেণ্টে বেটাৰমেণ্ট দিছে, ঠিক আছে, সেইসকল ষ্টুডেণ্টৰ কাৰণে এইটো তোমালোকৰ এই পুৰস্কাৰটো তোমালোকে নাপাবা, ঠিক আছে, এই তোমালোকে এৱাৰ্ডটো নাপাবা। কি কৈছে ষ্টুডেণ্টছ হু পাছ থ্ৰু ৰিএপিয়াৰেঞ্চ অৰ বেটাৰমেণ্ট এক্সামিনেশ্যনছ আৰ জেনাৰেলি নট এলিজিবল, ঠিক আছে। তোমালোকে যিসকল ষ্টুডেণ্টে দুবাৰকৈ এক্সাম দিছে বা বেটাৰমেণ্ট দিছে সেইসকল ষ্টুডেণ্টৰ কাৰণে এইটো তোমালোকৰ এৱাৰ্ড তোমালোকে নোপোৱা, ঠিক আছে। তাৰপিছত তোমালোকক এপ্লিকেশ্যন প্ৰচেছ দিছে, তোমালোকে এপ্লিকেশ্যন প্ৰচেছ তোমালোকে পঢ়ি ল'বা। মই কৈছোঁ তোমালোকে কম্পিউটাৰ দোকানত যাবা, ঠিক আছে, কম্পিউটাৰ দোকানত গৈ তোমালোকে DAC পৰ্টেলত তোমালোকে তাত এপ্লাই কৰিব পাৰিবা, ঠিক আছে। তোমালোকক ইয়াতে দি আছে DAC পৰ্টেল, ঠিক আছে। আৰু আমাক ইয়াৰ পিছত আনন্দৰাম বৰুৱাৰ বঁটাৰ কাৰণে কি কৰিব লাগিব ইয়াতে দি আছে সকলোবোৰ। তোমালোকক ইয়াতে এটা ৱেবছাইট দিছে, তোমালোকে তাত গৈ এপ্লাই কৰিব পাৰিবা আনন্দৰাম বৰুৱা বঁটাৰ কাৰণে। যিসকল ষ্টুডেণ্টে মেট্ৰিক পাছ কৰিছে তোমালোকৰ কাৰণে ইয়াতে তলত দি আছে, তোমালোকে ইয়াতে দিয়াই আছে নীলাকৈ এটা পৰ্টেলৰ নাম দি আছে, তোমালোকে এইটোত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা, ঠিক আছে। আৰু কোন ষ্টুডেণ্টে কৰিব পাৰিবা ইয়াতে কৈছে যে 70% লাগিব তোমালোকৰ ল'ৰা আৰু ছোৱালীৰ কাৰণে, ঠিক আছে। আৰু বেনিফিট তোমালোকে কিমান পাবা ইয়াতে দি আছে যে এলিজিবল ষ্টুডেণ্টছ ৰিচিভ ফাইনেন্সিয়েলি এছিষ্টেঞ্চ টাইপিকেলি এৰাউণ্ড 16,000, ঠিক আছে। তোমালোকক লেপটপৰ বিনিময়ত তোমালোকক 16,000 টকা দিব, ঠিক আছে, কেছবেক দিব তোমালোকক। আৰু তোমালোকে এইখিনি চোৱা কে আপডেটছ ফৰ 2026 এপ্লিকেণ্টছ, ঠিক আছে। প্ৰথমতো তোমালোকক নালাগে, তোমালোকে ছেকেণ্ডটো ন'টিছ কৰা ন' আউটছাইড ষ্টুডেণ্টছ, ঠিক আছে। তোমালোকৰ মাজৰ পৰা যিসকল ষ্টুডেণ্টে ৰাজ্যৰ পৰা মেট্ৰিক পাছ কৰিছে, ঠিক আছে, অসমৰ পৰা নহয়, ঠিক আছে, তেওঁলোকে কিন্তু এই এৱাৰ্ডৰ পৰা বঞ্চিত থাকিব, ঠিক আছে। ইয়াতে দি আছে ষ্টুডেণ্টছ হু OPT ফৰ ইউনিভাৰ্চিটিজ আউটছাইড আসাম অৰ টেক এ ড্ৰপ ইয়াৰ ফৰ কোচিং মাইট বি ডিছকুৱালিফাইড, ঠিক আছে। আৰু কোনোবাই যদি তোমালোকক মই কৈ দিছোঁ যে কোনোবাই যদি তোমালোকৰ বেটাৰমেণ্ট দিছে বা তোমালোকে যদি ছেকেণ্ড টাইম যদি তোমালোকে হায়াৰ ছেকেণ্ডাৰী এক্সাম দিছে বা মেট্ৰিক পৰীক্ষা দিছে তোমালোকে কিন্তু এইটো নোপোৱা। আৰু এটা তোমালোকক ন'টিছ দিছে, এইটো কি যে নিযুত মইনা কমপ্লিট, ঠিক আছে। এইটো কেনেকুৱা ধৰণে তোমালোকে যদি বাণীকান্ত কাকতি এৱাৰ্ডটো পোৱা তোমালোকে কিন্তু ডিগ্ৰীত গৈ আকৌ নিযুত মইনা যিটো তোমালোকৰ আঁচনি আছে এইটো কিন্তু নাপাবা। আৰু যিসকল ষ্টুডেণ্টে মেট্ৰিকত তোমালোকৰ আনন্দৰাম বৰুৱাৰ যি আঁচনিটো যদি তোমালোকে পোৱা তোমালোকে কিন্তু নিযুত মইনা আঁচনিটো তোমালোকে নাপাবা, ঠিক আছে, কাৰণ তোমালোকে ইতিমধ্যে তোমালোকৰ লেপটপৰ পইচাটো তোমালোকে পাই যাবা, সেইকাৰণে তোমালোকে এইটো নিদিব। তো আমাৰ মেইন খবৰ এইখিনি আছিলে, ঠিক আছে। বাকী ইমানখিনি আমাৰ পঢ়ি লাভ নাই, তোমালোকে জাষ্ট যিসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিছে তাৰ কাৰণে যদি 75 তোমালোকে পাৰ্চেণ্ট পাইছে তোমালোকে এইটো আনন্দৰাম বৰুৱা বঁটা তোমালোকে লাভ কৰিব। আৰু HS যিসকল এক্সাম দিছে HS পাছ কৰি যিসকল ছাত্ৰ ছাত্ৰীসকলে 80% পাইছে তোমালোকে বাণীকান্ত কাকতি বঁটা অৰ্থাৎ স্কুটি পাবলৈ সক্ষম হ'বা। বাছ আমাৰ নিউজ এইখিনিয়ে, ঠিক আছে। বাই বাই, টেক কেয়াৰ।